নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। শৰাইঘাটৰ হেকৰণ সঁচাকৈ এইবাৰ যেন এনেকুৱা অনুভৱ হৈছে, সঁচাকৈ শেষ হ'ল নেকি খেলটো। হয়, যেতিয়া মূল যুঁজটো হৈছিলে আহোমৰ লগত মোগলৰ, তেতিয়া কিন্তু দিল্লীৰ পৰা তেওঁলোকে আহিছিলে। আৰু আমি 2026-ত কি দেখিলোঁ, মানে মোগল আহিলে কিন্তু ডাইৰেক্ট একদম নাগপুৰৰ পৰা আহিছে দেই। তো গতিকে দিল্লীৰ পৰা অহা মানে যি মোগল আছিলে, এই মোগলকতো আপোনাৰ লাচিত বৰফুকনে মানে খেদি পঠিয়ালে, যোনটো ইণ্ডিয়াৰ বেলেগ কোনো ৰাজ্যত সম্ভৱ হোৱা নাই। অসম্ভৱ বস্তুটো তেখেত সম্ভৱ কৰিলে। কিন্তু এতিয়া 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 মানে মোগলটো বেলেগ, সেইটো বস্তু মনত থ'ব দেই। ইয়াত যিমান আপুনি মুছলিম বিদ্বেষী মিয়া আল বাল কিবা কিবি কৈ থাকক, কোনো মতলব নাইকিয়া। এইবাৰ আহিছে কিন্তু নাগপুৰৰ পৰা। দেখিছেনে কেনেকুৱা ধোঁৱা, একে ধোঁৱাত চব উৰি গৈছে। 2026-ৰ ইলেকশ্যন, অসমৰ চিট আছে 126টা, তাৰে আহোমসকল বিচাৰিছিলে অকল 26টা। অনা অসমক তেওঁলোকে কৈছিলে যে আপুনি 100টা দি দিয়ক, আমাৰ আপত্তি নাই, আমাৰ কোনো আপত্তি নাই। তেওঁলোকে মাত্ৰ বিচাৰিছিলে 26টা। তো অসমতকৈ 26টা মানে সুযোগ্য সন্তান নাই নেকি কেণ্ডিডেট হ'বলৈ? এৰা গেৰা নথু গেৰা যাক তাক দিয়া হৈছে, চোৰ লফানগা মাৱালী বাগাৰা বাগাৰা, সিহঁতক দিয়া হৈছে। কিন্তু 26জনক কিন্তু দিয়া নাই, মাত্ৰ 6জন। তো গতিকে আপোনালোকে নিশ্চয় গম পাইছে যে এইবাৰ মোগল দিল্লী বা হেৰিৰ পৰা নহয়, ডাইৰেক্ট নাগপুৰৰ পৰা আহি আছে মানে কি আহিলেই। কাৰণ নমিনেশ্যনটো ছাবমিশ্যন হৈ গ'ল, কোন প্ৰাৰ্থী হয় কি কথা নকথা এইটো গম পায়। মানে যি বঙালী বিদ্বেষী কথা বতৰা পাত্তাই নাপালে, 13জন পাই গ'ল, বিহাৰীও পাই গ'ল, ব্ৰাহ্মণো পাইছে। এতিয়াতো ব্ৰাহ্মণ পাবই, কাৰণ আমাৰ এই জনজাতীয় ভূমিপুত্ৰ ট্ৰাইবেলকতো কেতিয়াবাই গুৰ মাৰি 21ত হটাই দিলে নহয়, ব্ৰাহ্মণ বহিছে। আৰু অসম নহয়, মই আপোনালোকে এটা একদম খুব স্পষ্ট ক'ব বিচাৰিছোঁ, বিজেপি বেচিকেলি পুৰুষতান্ত্ৰিক সমাজ বিচাৰে। আৰু আপাৰ কাষ্ট হিন্দু মানে একচুৱেলি হেৰিয়ে ডমিনেট কৰিব, ব্ৰাহ্মণে ডমিনেট কৰিব। ফৰ এক্সাম্পল, আজি ইউপি বা বিহাৰ, তাত কিমান জানেনে? আপাৰ কাষ্ট হিন্দু অনলি 15%। চেক কৰি চাব দেই, চেক কৰি মোৰ কমেণ্ট বক্সত কমেণ্টছ দিব। কিন্তু এণ্টায়াৰ ইউপি বিহাৰৰ পলিটিক্সটো 15%-এ কিন্তু কণ্ট্ৰল কৰি আছে 85% পাব্লিকক। এয়া হ'ল কি অৱস্থা। গতিকে অসমত আহোমৰ কথা বতৰা, লাচিত আমি দিল্লীত বনাম, লাচিতৰ প্ৰতিমূৰ্তি গুৱাহাটীত বনাম, অমুকত বনাম, তমুকত বনাম, সেইবিলাক দিন গ'ল, চব শেষ। গতিকে এইবাৰৰ মোগল নাগপুৰৰ। আৰু এই বস্তুটো কোনো মানে মানে মই যে সেইকাৰণে কৈ থাকোঁ যে এই যে আপোনাৰ কিছুদিন আগত, কাৰণ মই ছাবস্ক্ৰাইব কেলৈ কৰিবলৈ কৈ আছোঁ, আজিৰ লগতো এইটো সম্পৰ্ক আছে। 22টা, দুটা নহয় 22টা আহোম সংগঠন মুখ্যমন্ত্ৰীৰ লগত লগ ধৰিছে প্ৰাৰ্থিত্ব ডিক্লেয়াৰৰ আগতে। ঠিক আছে বাৰু, মই 26জন বাদেই দিছোঁ। তো গতিকে সেই 22টা সংগঠনৰ 22জনটো আহোমে পাব লাগিছিলে, ক'ত আহোমতো পোৱা নাই, বাবাজী কাটৰলু। তো গতিকে আহোম আৰু এই লাচিত বৰফুকন, ৰজাঘৰীয়া, এই টোটাল ড্ৰামাবিলাক আপোনালোকে বন্ধ কৰক, একদম পাত্তা নাইকিয়া কৰি দিছে। আৰু যিবিলাকে আপোনাৰ দেখিছে নহয়, মই ইয়াৰ আগতে এটা এপিছ'ডত কৈছিলোঁ যে ইণ্ডিয়াত এটা বিদ্ৰোহ হোৱাৰ কাৰণে, এটা বিপ্লৱ হোৱাৰ কাৰণে 1000টা ৰিজন আছে, মেটেৰিয়েলছ আছে। কিন্তু এই যে জাত পাত ধৰ্ম এইবিলাকক যে আমাৰ বুৰ্বক বনাই থৈছে, বিশেষকৈ যোৱা 12টা বছৰ যে মূৰত গোবৰ দিয়া হৈছে নহয়, তাৰ বিপ্লৱৰ কিন্তু সম্ভাৱনা সম্পূৰ্ণ আছে। কাৰণ ইণ্ডিয়াত যে হ'বলৈ নাই আৰু অসমত যে হ'বলৈ নাই, চব জ্ঞানীকেইটা। সেইকাৰণে কৈছোঁ, কাৰণ চাওক
10 বছৰ যোনটো ডিক্টেটৰশ্বিপ মোদীয়ে চলালে তাৰ পিছত কমচে কম এটা সলনি হ'ব লাগিছিলে। এইটো কোনো ডেমক্ৰেচিৰ কাৰণে শুভ লক্ষণ নহয়। এই যে ধাৰাবাহিক 10 পাৰ কৰি এতিয়া যে নেক্সট থাৰ্ড টাৰ্ম আহি গ'ল, এইটো কিন্তু শুভ লক্ষণ নহয়, কেতিয়াও শুভ লক্ষণ হ'বই নোৱাৰে। আৰু এই যে আহোম সংগঠনকেইটা আছে, আপোনালোকে চুৰি পিন্ধি এই শিৱদৌলৰ ওচৰতে বহি থাকক, বেলেগ আপোনালোকৰ কোনো কাম নাই। আৰু এই যে আমাৰ বিপ্লৱৰ যে সম্ভাৱনা আছে, সেই কথাটো কেলে কৈছোঁ জানেনে? এই যিকেইটা আমি মাজতে এটা ভিডিঅ' কৰিছিলোঁ, এই বিদ্ৰোহী নেতাবিলাকক কি বঢ়িয়াকৈ মেনেজ কৰিলে দেখিলে? কিমান বঢ়িয়াকৈ মেনেজ কৰি দিলে। কোন আহি গ'ল? সম্বিত পাত্ৰ। চব মেনেজ। তো মানে কথাটো এনেকুৱা হ'ল, মানে এতিয়া অমৃতকালৰ যিবিলাক আমাৰ সৰহসংখ্যক যি নেতা আছে নহয়, তেওঁলোক মানে এই পোহনীয়া জন্তু বুলি ক'ব লাগিব, কুকুৰতকৈ অধম। কাৰণ কুকুৰৰ কি হয় জানো নাই, খুব প্ৰিয় খাদ্যটো হ'ল যে গু, পায়খানাটো ক'ৰবাত যদি পাই যায় ন, এইটো খাবলৈ খুব ভাল পায় তাহাঁতি। আমাৰ কাৰণে সেইটো যেনেকৈ চিকেন বিৰিয়ানী, মটন বিৰিয়ানী তেনেকুৱা আৰু। তো এতিয়া কথাটো হ'ল যে কুকুৰে যেতিয়া আপোনাৰ মুখত মানে হেৰি থাকে, গুখন লৈ লয় ন, লৈ লোৱাৰ পিছত কি হয়গৈ, সি ক'ৰবাত খং উঠিছে, সি কিন্তু ভকিব নোৱাৰে। কেলে ভকিব নোৱাৰে জানে? সি যদি ভকি দিয়ে তেতিয়াহ'লে মুখৰ পৰা গুটো পৰি যাব, বেলেগ কোনোবাই কুকুৰে আহি এইটো লৈ গুচি যাব। তো আমাৰবিলাক তেনেকুৱাকৈ, তো গুটো ধৰাই দিছে, এতিয়া মুখত দি দিছে। তো গতিকে তেওঁলোকৰ মুখ বন্ধ, একো কৰিব লগা নাই। আৰু যদি তেওঁলোকে বিদ্ৰোহ যদি ঘোষণা কৰিবলৈ আছিলে, কাৰণ অৰিজিনেল বিজেপিবিলাকক যে বুলডোজাৰ চলাই আছে, এইটোতো আজি নহয়, এইটো 2021 পৰা চলি আছে। তো কমচে কম এই বিদ্ৰোহটো 3 মাহ 6 মাহ আগত হ'ব লাগিছিলে, কিন্তু তেওঁলোকে সেই বিদ্ৰোহটো কৰা নাই। তো গতিকে এতিয়া আকৌ সেই বহিৰাজ্যৰ নেতা আহি আকৌ বস্তুটো এডজাষ্ট কৰিলে। তো গতিকে আপোনালোকে বেয়া নাপাব, কাৰণ মই আনপাৰ্লামেণ্টাৰী বা বেয়া শব্দ ব্যৱহাৰ কৰিবলৈ ভাল নাপাওঁ। মোৰ এইটো টাৰ্গেটো নহয় ভাইৰেল কৰাৰ কাৰণে। কিন্তু এই যে কাৰবাৰবিলাক হৈ আছে নহয়, এই কাৰবাৰবিলাক আপোনালোকে চাওক। মই যে কুকুৰৰ লগত যে ৰাজনৈতিক দলৰ নেতাৰ কম্পেয়াৰ কৰিছোঁ, এইটো কাৰেক্ট না ইনকাৰেক্ট, প্লিজ আপোনালোকে কমেণ্ট বক্সত লিখিব। আৰু শৰাইঘাটৰ শেষ ৰণ ৰাম ৰাম সত্য হৈ গ'ল, কাৰণ এতিয়া ডাইৰেক্ট নাগপুৰৰ পৰা মোগল আহি গ'ল, আহিছে নহয়, আহি গ'লেই, সোমালেই। তো গতিকে বাবাজী কা ঠল্লু আজি ইয়াতে শেষ কৰিছোঁ, বেয়া নাপাব কিছু অপশব্দ ব্যৱহাৰ কৰাৰ কাৰণে, কিন্তু উপায় নাই, পৰিস্থিতি বাধ্য কৰিছে। আৰু ফাইনেল কথাটো হ'ল, এই ভিডিঅ' মেক্সিমামৰ পৰা মেক্সিমাম শ্বেয়াৰ কৰক, লাইক কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। কোনো এটা জনগোষ্ঠীক লৈ এই ধৰণে কথা পাতিবলৈ অসমৰ কোনো সাংবাদিক, কোনো এংকাৰৰ হিম্মত আছে নে নাই, সেইটো আপোনালোকে দেখিব। নমস্কাৰ।